নমস্কাৰ, মই বিজয় বেজবৰুৱা। কে কবি আৰু কবিতা এই চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মই আমাৰ সতীৰ্থ কবি নৱপ্ৰজন্মৰ এগৰাকী যথেষ্ট সম্ভাৱনাময় কবি অলকেশ কলিতাৰ অস্বাভাৱিক মৃত্যু সম্পৰ্কত কিছু কথা ক'বলৈ ওলাইছোঁ। সামাজিক মাধ্যমত অলকেশৰ মৃত্যু সম্পৰ্কত বিভিন্নজনে বিভিন্ন ধৰণে প্ৰতিক্ৰিয়া ব্যক্ত কৰা দেখা গৈছে। আৰু এটা চামে কিছুমান ভুল ব্যাখ্যাৰে কবিগৰাকীৰ ভাৱমূৰ্তিক ম্লান কৰাহে দেখা পোৱা গৈছে। আচলতে তেওঁৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি, তাক নোচোৱাকৈয়ে, তাক নজনাকৈয়ে অনুমানৰ ভিত্তিত কিছুমান কথা প্ৰচাৰ হৈ আহিছে। এইখিনিতে এষাৰ কথা ক'ব পাৰি, বহুতেই কৈছে যে তেওঁৰ কবিতাক কোনেও সন্মান সহকাৰে চোৱা নাই। সমালোচকসকল তেওঁৰ কবিতাক লৈ বিশেষ উদ্বিগ্ন নহয়। কোনো সমালোচকেই তেওঁৰ কবিতাক ভালকৈ গুৰুত্ব দিয়া নাই। আৰু আলোচনীৰ কাকত আলোচনীৰ সম্পাদকসকলেও তেওঁৰ কবিতাক ভালকৈ গুৰুত্ব দিয়া নাই। এনেধৰণৰ কিছুমান কথা প্ৰকাশ হৈ আহিছে। আৰু এই কাৰণতেই কবিগৰাকীয়ে আত্মহত্যাৰ দৰে এটা চৰম পন্থা বাছি ল'ব লগা হ'ল বুলি মত ব্যক্ত কৰিছে। আচলতে এয়া কিমান দূৰ সঁচা? এয়া এটা ভুল ব্যাখ্যা। আচলতে তেখেতৰ সম্পৰ্কত তেখেতৰ পৰিয়ালে কিছু কথা ৰাজহুৱা কৰিছে। অলকেশ কলিতা মানসিকভাৱে ভাঙি পৰিছিল, কেৱল কবিতাৰ কাৰণে নহয়। বিগত 17 বছৰ ধৰি তেওঁ স্কিজোফ্ৰেনিয়াত আক্ৰান্ত হৈ আছিল। এক ধৰণৰ জটিল মানসিক ৰোগ, আমি সকলোৱে জানো। আৰু তাৰ কাৰণে পৰিয়ালে যথেষ্ট চেষ্টা কৰিছিল তেখেতক সুস্থ কৰিবৰ কাৰণে। তেখেতৰ লগত এটা ভাল মেডিকেল টিমো জড়িত হৈ আছিল। কিন্তু স্কিজোফ্ৰেনিয়া এনেকুৱা এটা মাৰাত্মক ব্যাধি যাৰ পৰা ওলাই অহাটো অতি সহজ নহয়। যথেষ্ট সাৱধানতাৰ প্ৰয়োজন। আৰু অলকেশ কলিতায়ো এই ব্যাধিটোৰ পৰা ওলাই আহিব নোৱাৰিলে। তেখেতে ইয়াত আক্ৰান্ত হৈহে এটা চৰম পন্থা বাছি ল'ব লগা হ'ল। 17 বছৰে তেওঁ এই ব্যাধিটোৰ লগত যুঁজি আছিল। আমি জনাত অলকেশ কলিতা এগৰাকী যথেষ্ট ভদ্ৰ আৰু অমায়িক ল'ৰা আছিল। তেখেতৰ কবিতাৰ যিটো প্ৰতিভা, এই প্ৰতিভাক সকলোৱে আমি স্বীকাৰ কৰিম। তেখেতক মই প্ৰথম লগ পাইছিলোঁ এবাৰেই। তেখেতৰ নিষ্ফল উৎসৱ নামৰ যিখন গ্ৰন্থ প্ৰকাশ পাইছিল, সেই গ্ৰন্থখন প্ৰকাশৰ সময়ত এই গ্ৰন্থমেলাত, অৰ্থাৎ গুৱাহাটী গ্ৰন্থমেলাত তেখেতক মই লগ পাইছিলোঁ, কথা পাতিছিলোঁ। আৰু তেতিয়াই তেখেতৰ অমায়িক ৰূপটো দেখা পাইছিলোঁ। কিন্তু তাৰ পাছত আৰু তেখেতক মই কোনোদিন লগ নাপালোঁ। সি যি কি নহওক, তেখেতৰ কবিতাৰ বিষয়ে আমি চৰ্চা হোৱাটো বিচাৰোঁ। আৰু এইখিনিতে এইটো কথা কৈ থওঁ যে যিবোৰ কথা চলি আছে যে লবিকেন্দ্ৰিক কাৰণত নতুবা সম্পাদকসকলে মনোযোগ নিদিয়াৰ কাৰণে তেখেতে ছুইচাইড কৰিলে, আচলতে এইটো একেবাৰে ভুল ধাৰণা। তেখেতে মানসিক ৰোগত আক্ৰান্ত হৈহে এই চৰম পন্থা বাছি ল'ব লগা হ'ল। যদি আমি এনেকৈ প্ৰচাৰ কৰি থাকোঁ যে তেখেতৰ কবিতাৰ ওপৰত কোনো চৰ্চা হোৱা নাই, সমালোচকে গুৰুত্ব দিয়া নাই, আৰু সম্পাদকসকলেও তেখেতৰ কবিতাক গুৰুত্ব নিদিলে, প্ৰকাশ নকৰিলে, তাৰ কাৰণে তেখেতে এই পন্থা বাছি ল'ব লগা হ'ল, এনেধৰণে যদি আমি প্ৰচাৰ কৰি থাকোঁ ভুল ব্যাখ্যা এটা, তেতিয়াহ'লে তেখেতক অপমানহে কৰা হ'ব। কিন্তু এইবোৰে হৈ আছে ছ'চিয়েল মিডিয়াত। গতিকে মই অনুৰোধ জনাইছোঁ, প্ৰকৃত সত্য কথাটো লিখক। মনে সজা কাহিনী এটাৰে তেখেতৰ ভাৱমূৰ্তিক যেন মৃত্যুৰ পিছতো আমি অপমান কৰিবলৈ নাযাওঁ, তাৰ প্ৰতি সকলো সচেতন হওক। আৰু এইখিনিতে এটা কথা কৈ থওঁ, লবিকেন্দ্ৰিক যিটো কথা চলি আহিছে, এইটো কিছুমান কাকত আলোচনীত নথকা নহয়। কাৰণ আমি দেখা পাওঁ যে আগশাৰীৰ কিছুমান আলোচনীতো একাংশ নিৰ্দিষ্ট কবিৰ কবিতা নতুবা নিৰ্দিষ্ট লেখকৰ লেখাহে প্ৰকাশ হৈ থাকে। আৰু তেতিয়া আমি ভাবিবলৈ বাধ্য হওঁ যে তাত এটা লবি আছে। কিন্তু এই লবিৰ কাৰণেই অলকেশ কলিতাই এটা চৰম পথ বাছি লোৱা নাই, সেইটো একেবাৰে সঁচা। তেওঁ এটা অতি সাংঘাতিক মানসিক এটা জটিল ৰোগত আক্ৰান্ত হৈ আছিল। তাৰ কাৰণে তেওঁ এই চৰম পন্থাটো বাছি ল'ব লগা হৈছিল। আমি অলকেশক তেওঁৰ কবিতাৰ মাজতে আমি সদায় লগ পাই থাকিম। তেখেতক জীয়াই ৰাখিব লাগিব আমি তেখেতৰ কবিতাৰ চৰ্চাৰ মাজেদি। গতিকে তেখেতৰ কবিতাৰ বিষয়ে আলোচনা হওক, তেখেতৰ কবিতাত কি আছে সেই সম্পৰ্কত আলোচনা হওক, কিন্তু এটা ভুল কথা যেন কোনেও আমি প্ৰচাৰ নকৰোঁ।
এইখিনিয়ে মোৰ বিশেষ অনুৰোধ কাব্যপ্ৰেমী ব্যক্তিসকললৈ। এতিয়ালৈ আমি ইমানেই ক'ম, আৰু আগলৈ আমি এই সম্পৰ্কত কিছু কথা আলোচনা কৰিম তেখেতৰ অকল কবিতা সম্পৰ্কতে, কাৰণ কেইবাখনো কবিতা পঢ়ি তেখেতৰ প্ৰকাশ হৈ গৈছে। আমি সেই কবিতাৰ মূল্যাংকন হোৱাটো বিচাৰোঁ। সমালোচকসকলো আগবাঢ়ি আহক আৰু তেওঁৰ কবিতা সম্পৰ্কত চৰ্চা হওক। ধন্যবাদ। শুভৰাত্ৰি।